নমস্কাৰ ছাৰ। सच साहेब। ছাৰ কি নাম হয় আপোনাৰ? मोर नाम बाबलू दास साहू, गांव मंजूरा, जिला तहसील राजनंदगांव, छत्तीसगढ़। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? मैं तत्वदर्शी सन्त रामपालदेव महाराजर পৰা नाम दान 4-1-2017 লৈছিলোঁ। গঞ্জমন্দিত এখন বিশাল সৎসংগ হৈ আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান দীক্ষা লোৱাৰ আগতে মই আগৰ পৰাই কবীৰপন্থী ধৰ্মক মানুহতা আছিলোঁ। মই দামাখেৰাৰ লগত জড়িত আছিলোঁ আৰু তাৰ লগতে পৰমাত্মা কবীৰদেৱৰ 52 জঞ্জিৰা চলিছিলে দামাখেৰাৰ মাধ্যমেৰে। গতিকে মই তাত তান্ত্ৰিক গুৰু হৈছিলোঁ আৰু সেই সময়তে মাৰ পূজা ইত্যাদি সকলো কৰা কৰিছিলোঁ। যাৰ এয়া পৃষ্ঠা। মই এনেকৈ সেৱা কৰিছিলোঁ। এই সেৱা পৰমাত্মা কবীৰৰ নামত মই কৰা কৰিছিলোঁ। গতিকে এই প্ৰকাৰে আমি আমাৰ কৰ্ম কৰি আহিছিলোঁ, কিন্তু তাৰ পৰা আমি কোনো বেনিফিট পোৱা নাছিলোঁ, ফলাফল পোৱা নাছিলোঁ। মালিকক বিচাৰি ফুৰিছিলোঁ। 5 বছৰ বয়সৰ পৰাই নিজৰ ভগৱানক বিচাৰি আছিলোঁ। আৰু পিছত মই জমছেদপুৰৰ পৰা 2004 চনত উভতি আহিলোঁ। 2004ত উভতি আহিলোঁ। তাৰ পিছত মই জ্ঞান গংগা পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে হয়, ইয়াত ভগৱান আছে। সেই সময়তে পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ কবীৰ ভগৱানৰ ৰূপত আহি এনেকৈ চাই আছে। মই ভাবিলোঁ কোন আহি গ'ল, এয়া কোন আহি গ'ল? তেওঁ ক'লে মই হয় পুত্ৰ, ভয় খাব নালাগে। মই ক'লোঁ এ মালিক, মই পাই গ'লোঁ। মই বিচাৰি আছিলোঁ দাতা আপোনাক 5 বছৰৰ বয়সৰ পৰাই। আজি মই পাই গ'লোঁ। কবীৰ ভগৱান তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত মোৰ সন্মুখত আহি গ'ল। আৰু তাৰপিছত মই 4 মাহ সৎসংগ শুনিলোঁ। শুনাৰ পিছত মই নামদান লোৱাৰ বাবে 4-1-2017ত মহা সৎসংগ হৈছিলে। তাত সৰ্বপ্ৰথমে মই নামদান লৈছিলোঁ। ছাৰ, প্ৰথমতে আপুনি দামাখেৰা পন্থৰ লগত জড়িত আছিল। দামাখেৰা পন্থ বহুত বছৰ আগৰ পৰাই চলি আহিছে আৰু তেওঁলোকো কবীৰপন্থী আৰু সন্ত ৰামপালদেৱ মহাৰাজো কবীৰপন্থী। মোৰ প্ৰশ্নটো এইটোৱেই যে ইমান পুৰণা পন্থ এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মই দামাখেৰা পন্থক এৰি তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এইবাবেই আহিলোঁ যে মই তাত দামাখেৰা পন্থৰ পৰা মই কোনো শান্তি পোৱা নাছিলোঁ। চৌকা আৰতিও কৰাইছিলে, কিন্তু কোনো বেনিফিট পোৱা নাছিলোঁ। ওলোটা আমাৰ ওপৰত দুখেই দুখ আহি পৰিছিল। এই সকলো সমস্যাক দেখিও প্লাছ আমাৰ যি প্ৰকৃত ভগৱান আছে, যি আজি আমি গম পালোঁ, যি ভগৱানক আমি বিচাৰি আছিলোঁ, তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে সেই ভগৱানক আমি পালোঁ। আৰু সেইবাবে আমাৰ জ্ঞান হ'ল, নহয় গুৰুটো এওঁৱেই হয়। এই গুৰুৱে আমাক তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজেহে আমাক কবীৰ ভগৱানৰ দৰ্শন কৰাব আৰু মই তেওঁৰ দৰ্শন কৰিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ ঘৰ নিৰ্মাণত বহুত বেছি বেনিফিট পালোঁ, লাভ পালোঁ। গুৰুদেৱৰ আশ্ৰমলৈ অহাৰ বাবে আজি মই নিজৰ গৃহ নিৰ্মাণ কৰাব পাৰিছোঁ। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ শাৰীৰিক লাভ প্ৰাপ্ত কৰিলোঁ। শাৰীৰিক লাভত মোৰ কাণৰ ভিতৰত এটা টিউমাৰ হৈ গৈছিলে, যিটোক দেখুৱাবৰ বাবে মই ডক্তৰৰ ওচৰলৈ যোৱাৰ কথা ভাবিলোঁ। কিন্তু সেই সময়তে মোৰ পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান লোৱাৰ সৌভাগ্য পালোঁ আৰু মই নামদান ল'লোঁ। নামদান লোৱাৰ পাছত মোৰ অন্তৰাত্মাত এনেকুৱা এটা আভাস আহিল যে এওঁ ডাক্তৰৰ ডাক্তৰ হয়, বেদৰ বেদ হয়
আৰু ভগৱানৰ ভগৱান হয়। যিহেতু সৰ্ব ডক্তৰৰ ডক্তৰ হয়, গতিকে মই ডক্তৰৰ ওচৰত চিকিৎসা কৰাবলৈ কিয়নো যাওঁ? মোৰ ডক্তৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ মোৰ এই বেমাৰ ভাল কৰি দিব, এনেকৈ ভাবি মই প্रण ল'লোঁ আৰু প্रण লৈ মই মনে মনে বহি থাকিলোঁ। মই কোনো ডক্তৰৰ ওচৰত চেক কৰাবলৈ নগ'লোঁ। আৰু যেতিয়া মই প্रण ল'লোঁ তেতিয়া মোৰ কাণৰ পৰা এডাল ৰছী, জ্বলি যোৱা ৰছীৰ দৰে লাহে লাহে কাণৰ পৰা মোৰ টিউমাৰৰ সেই বেমাৰ ওলাই গ'ল। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লোৱাৰ পৰা। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত চন 2019 দিন 25 সময় 9:30 বজাত মোৰ প্ৰাণঘাতক এটা দুৰ্ঘটনা হ'ল। এই দুৰ্ঘটনা হোৱাৰ এটাই কাৰণ আছিল যে মোৰ ঘৰৰ পৰা 10 খোজ দূৰত ডাঙৰ গাইৰ এটা পোৱালি আৰু এটা গৰু পোৱালি ৰাস্তাত থিয় হৈ গ'ল। মাজত গাইজনী থিয় হৈ আছিল আৰু কাষত গৰু পোৱালিটো আৰু এইফালে কেঁচুৱাটো। যেতিয়া মই আগলৈ গৈ আছিলোঁ তেতিয়া কেঁচুৱাটো এফালে দৌৰিলে আৰু গৰু পোৱালিটো আনফালে। ইয়াৰ বাবে মই ব্ৰেক মাৰিলোঁ নিজৰ গাড়ীত। গাড়ীৰ ব্ৰেক পিছফালৰ পৰা খোল খালে। মই সিহঁতক গাই, গৰুৰ পোৱালিটো আৰু কেঁচুৱাটোক বচোৱাৰ বাবে নিজৰ গাড়ীখন পিছফালে ঘূৰালোঁ। পিছফালে ঘূৰোৱাৰ বাবে মই 2 ফুট নলাত গৈ পৰি গ'লোঁ আৰু মই নলাত পৰি গ'লোঁ। লগতে মোৰ বাইকৰ হেণ্ডেল মোৰ হাতত আছিলে আৰু মই 4 খোজ আগলৈ যোৱাৰ বাবে মোৰ মূৰটো ফাটি গ'ল। এয়া এতিয়াও ফটাই আছে। ফাটি ওলমি গৈছিলে আৰু ওলমি থকাৰ পিছত তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ দুয়োখন কান্ধত ধৰি বাইকৰ সৈতে থিয় কৰাই দিলে আৰু মই চিধাকৈ থিয় হৈ থাকিলোঁ। তেজ মোৰ ওলায়ে আছিলে, একেবাৰে তেজত ৰঙা হৈ গৈছিল। মোৰ শৰীৰৰ পৰা তেজ ওলাই আছিল। তাৰ পিছতো মই থিয় হৈ থাকিলোঁ, কিন্তু আন কোনেও মোক উঠোৱা নাছিলে। ইমানতে মোৰ গাঁৱৰ এজন বয়সস্থ জীৱন চাহাৰে আৰু এজন ল'ৰা দুয়োজনে মোৰ বাহুত ধৰি আৰু আমাৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰলৈ লৈ গৈ মোক বহুৱাই দিলে। সেই সময়তে হুলস্থুল লাগি গ'ল যে টাটাৰ ববলু দাস মৰিব ওলাইছে এতিয়া। এনেকুৱা হুলস্থুল হ'ল। তেতিয়া মোৰ ডাঙৰ ছোৱালীজনীয়ে মহেশ্বৰী দাসী, যিয়ে নাম লৈছিলে, নাগপুৰত থাকে তাই মোৰ ওচৰলৈ আহিছিল 2019 তাই এজন চুবুৰীয়াক ফোন কৰিলে। ফোন কৰাৰ পিছত সেই চুবুৰীয়াজন আহিলে। যেতিয়াই সি মোক ষ্টেচাৰত বহুৱালে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে লেপেটাকাৰি বহি আছিলে। তেওঁ মোৰ মূৰটো ভালদৰে ধৰি নিজৰ কোলাত শুৱাই ল'লে আৰু নাটগাঁও হাস্পাতাললৈ লৈ গ'ল। তাত মোৰ ট্ৰিটমেণ্ট নহ'ল। তাৰ পৰা গধূলি মোক ৰেফাৰ কৰা হ'ল। মোক অকলশৰীয়া কৰি এৰি দিলে। মই তাত অসহায় হৈ পৰি আছিলোঁ, কোনো চিকিৎসা পোৱা নাছিলোঁ। তাৰ পিছত তাৰ পৰা DK হস্পিতাললৈ, এখন ডেণ্টেল হস্পিতাল আছে ৰায়পুৰত, তালৈ আকৌ ৰেফাৰ কৰি দিলে। ডেণ্টেল হস্পিতালতো মোৰ চিকিৎসা নহ'ল। মোৰ শৰীৰত বহুত আঘাত হৈছিলে, কিন্তু কোনেও মোক এডমিট কৰোৱা নাছিলে, মোৰ চিকিৎসা কৰোৱা নাছিলে। 2 দিনৰ পৰা 3 দিন, 4 দিন, 5 দিন হৈ গ'ল। কোনেও মোৰ চিকিৎসা নকৰালে, এডমিট নকৰালে। সকলোৱে ৰেফাৰেই কৰি থাকিলে। শেষত এইমছলৈ গৈ মোৰ এডমিট হ'ল আৰু 4 দিনলৈকে মই বিচনাত এনেকৈয়ে পৰি থাকিলোঁ। তাতো ট্ৰিটমেণ্ট হোৱা নাছিল। মোৰ পালছ নাই বুলি কৈছিল, মোৰ ট্ৰিটমেণ্ট হ'ব নোৱাৰে বুলি কৈছিল, মোৰ চাৰ্জাৰী হ'ব নোৱাৰে বুলি কৈছিল, মোৰ ব্লাড নাই বুলিও কৈছিল। এনেকুৱা কৰি 4 দিনলৈকে তাতেও এনেকৈয়ে থৈ দিছিলে। তাৰপিছত মোক 30 তাৰিখে মোৰ চাৰ্জাৰী কৰা হ'ল আৰু আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আজি আপোনালোকৰ সন্মুখত কথা কৈ আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? সকলো শ্ৰদ্ধালুকে মোৰ এটাই বিনম্ৰ প্ৰাৰ্থনা যে
সকলোৱে ভগৱানক বিচাৰি ফুৰে যে ভগৱান এজন হয়, ভগৱান এজন হয়। গোটেই পৃথিৱীয়ে কয় ভগৱান এজনেই হয়, ময়ো কওঁ ভগৱান এজনেই হয়, কিন্তু ভগৱান এজন বুলি প্ৰমাণ দিব পৰা কোনো জন্ম হোৱা নাছিলে। কিন্তু আজি বৰ্তমান সময়ৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা সন্ত যি সমগ্ৰ বিশ্বতে মানুহক এইটোৱেই বুজাই আছে যে ভগৱান আহিছে ভাই, ভগৱান এজনেই হয়, আৰু সেইজন ভগৱান হ'ল পূৰ্ণ পৰমাত্মা কবীৰ চাহেব, আৰু সকলোৰে অন্নদাতা হয়, জীৱনদাতা হয়। গতিকে ভাইসকল, আপোনালোক সকলোৱে মিলি আৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক বুজি তেওঁৰ শৰণলৈ আহি নিজৰ ভক্তি কৰক আৰু মুক্তি লাভ কৰক। ছাৰ, আপুনি কৈছে যে কবীৰ চাহেবে ভগৱান হয়, পৰমাত্মা হয়। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যে ভগৱানৰ উপাধি দিয়া হয়, এইটো শুদ্ধ নে ভুল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকো ভগৱানেই। গতিকে ইয়াত পাৰ্থক্যটো কি? এওঁলোক তিনি লোকৰহে ভগৱান, আৰু পৰমাত্মা কবীৰ অসংখ্য কোটি ব্ৰহ্মাণ্ডৰ ভগৱান। পাৰ্থক্য ইয়াত এইটোৱেই। আপুনি কেনেকৈ ক'ব পাৰে যে কবীৰ চাহেবেহে অসংখ্য ব্ৰহ্মাণ্ডৰ ভগৱান? আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মাৰ্গদৰ্শনত আগবাঢ়ি আৰু তেওঁৱে কোৱা বেদ আৰু শাস্ত্ৰৰ আধাৰত যিধৰণে সমুদ্ৰৰ পৰা সোণ উলিওৱা হয়, মণি উলিওৱা হয়, সেই প্ৰকাৰে 4 বেদ, 18 পুৰাণ, বাইবেল লগতে কোৰাণৰ ভিতৰৰ পৰা খুচৰি খুচৰি জ্ঞানবোৰ উলিয়াই আমাক জীৱাত্মাসকলৰ ওচৰলৈ পঠিয়াই আছে। গতিকে তেওঁৱেই পাৰফেক্ট আৰু শুদ্ধ জ্ঞানদাতা হয়, আৰু ইয়াৰ পৰাই সিদ্ধ হয় যে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেই কবীৰ ভগৱানেই এজন ভগৱান। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বহুতো চেনেলত যি নম্বৰ হালধীয়া শাৰীত আহে সেই নম্বৰত যোগাযোগ কৰিব পাৰে, আৰু লগতে যিবোৰ নামদান কেন্দ্ৰ খোলা হৈছে, লগতে মোবাইলতো যোগাযোগ কৰিব পাৰে, তাৰ পৰাও আপুনি নামদান ল'ব পাৰে। এই সুবিধা আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা উপলব্ধ কৰোৱা হৈছে। ধন্যবাদ ছাৰ। সৎ চাহেব।